আজি আকৌ আপোনালোকৰ ওচৰলৈ নতুন এটা ৰেচিপি লৈ আহিছোঁ দেই। এয়া চাওকচোন, ধোঁৱা ওলাই আছে। মই সদায় এনেদৰেই ভিডিঅ'বোৰ প্ৰস্তুত কৰোঁ নহয়নে? ধোঁৱা ওলাই থকাৰ পৰাই আৰম্ভ কৰোঁ। চাওকচোন কি ধুনীয়া লাগিছে নহয়, খুব সুন্দৰ ৰেচিপি, একদম মানে হেল্ডি আৰু দেই। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে মই কাচকল দুটা লৈছোঁ। তাৰ পাছতে মই তিল অকণমান পিচি লৈছোঁ, লগত পিঁয়াজ আৰু বিলাহী এটা লৈছোঁ। কাচকলকেইটা বইল হ'বলৈ দিলোঁ আৰু বেচন এবাতি লৈছোঁ। এতিয়া শুকানে বেচনখিনি ধুনীয়াকৈ কাচকলখিনিত সানি ল'লোঁ। লৈ এনেদৰে বলছ বনাই বলছকেইটা তেলত মই ফ্ৰাই কৰিছোঁ, দেখিছে নহয়। এতিয়া বলকেইটা ফ্ৰাই হোৱাত সেই তেলখিনিতে মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি দিয়াৰ পিছত এতিয়া যিখিনি মই মছলা এড কৰিম ইয়াত দিছোঁ। প্ৰথমতেই দিছোঁ হালধি, লগত নিমখ অলপমান দিছোঁ, দি এয়া জিৰা অলপ দিলোঁ দেই। দি অকণমান সময় মই পিঁয়াজখিনি ধুনীয়াকৈ ভাজিছোঁ। এতিয়া মই কাটি ৰখা বিলাহীটো ইয়াতে এড কৰিছোঁ, দেখিছেনে? আৰু বিলাহীখিনি যেতিয়া গলিছে, চাওকচোন, মই যে তিলখিনি পিচি ৰাখিছিলোঁ ধুনীয়াকৈ ইয়াতে দি দিলোঁ। দি অকণমান সময় ভাজি থকাৰ পিছত এয়া দেখিছেনে, তেলটো ওপৰলৈ যেতিয়া বিৰিঙি আহিছে তেতিয়া মই পানী দিলোঁ। পানী দিয়াৰ পিছত অকণমান পানীখিনি ফুটফুটকৈ হওঁতে মই কাচকলৰ বলছকেইটা ইয়াতে দি দিছোঁ। মই ঠাণ্ডা পানী ব্যৱহাৰ কৰিছোঁ, আপোনালোকে গৰম পানীও ব্যৱহাৰ কৰিব পাৰে। আৰু এয়া দেখিছেনে, মোৰ একদম সুন্দৰ হেল্ডি আঞ্জাখন ৰেডি হৈ গৈছে। একদম দেখোঁতেই চাগে খাওঁ খাওঁ লাগিছে নহয়নে? আৰু আপোনালোকেও এদিন এনেদৰে বনাই খাবচোন, খুব ধুনীয়া লাগে, গম পাইছেনে? কাৰণ আমিতো কাচকল খায়ে থাকোঁ আৰু ঘৰততো প্ৰায় থাকেই নহয়নে, গাঁৱৰ মানুহবিলাকৰ বাৰীত। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। ভাল লাগিছে যদি মোক আপোনালোকে সহায় সহযোগ কৰি আগবঢ়াই নিব দেই। বাই।